আৰু মই উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ যি ৰাখালডুবি আছে এই ৰাখালডুবিত। আৰু আপোনালোকে জানে যে নামনি অসমৰ সৰ্ববৃহৎ ইজতেমা অনুষ্ঠিত হৈছে ৰাখালডুবিত। সামগ্ৰিক পৰিৱেশ মই সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও যিমানখিনি সম্ভৱ হয় মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। খুবেই সুন্দৰ পৰিৱেশ। আপুনি যেতিয়া মেইন ৰাস্তাৰ পৰা আহিব এনেকুৱা সুন্দৰ কৰি তেওঁলোকে কাৰ পাৰ্কিং বনাইছে, মানুহৰ অহা যোৱা ৰাস্তা বনাইছে। আৰু ইয়াতে দেখিবলৈ পাইছোঁ, এইফালে আমি পশ্চিম প্ৰান্তত আছোঁ, ইয়াতে সুন্দৰকৈ অজু কৰাৰ জেগা ৰাখিছে তেওঁলোকে। ইয়াত যথেষ্ট লোকে অজু কৰিব পাৰিব। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে কিছু লোক অজু কৰি আছে। তাৰোপৰিও যিসকল লোকে দায়িত্ব আছে অৰ্থাৎ ভলেণ্টিয়াৰ আছে, তেওঁলোকে খুব সুন্দৰকৈ নিয়াৰিকৈ তেওঁলোকে সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টা কৰিছে। আমি ৰাস্তাত আছোঁ, ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ ইজতেমা স্থলীলৈ। বৃহৎ এৰিয়া, বহুত ডাঙৰ এৰিয়া। বহুত ডাঙৰ এৰিয়া। এতিয়া সম্পূৰ্ণকৈ ড্ৰোন কেমেৰাৰ বাহিৰে দেখুৱাবলৈ সম্ভৱ নহয়, তথাপি মই প্ৰয়াস কৰিম, যিমানখিনি আপোনালোকক পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰায় আচৰৰ সময় হৈছে, আচৰৰ নামাজৰ সময় হৈছে। তাতে দেখিবলৈ পোৱা গৈছে ইজতেমাস্থলীত যথেষ্ট লোক আহিছে। আৰু এনেকুৱা তেওঁলোকে টেম্পৰাৰী ঘৰ বনাইছে। আচলতে এই ঘৰসমূহৰ পৰা বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা হৈছে। এইবিলাক ইজতেমাৰ স্থলী নহয়, কিন্তু ইজতেমাৰ কাষতে যিবিলাক লোকে কাম কৰিব বা এইটো আমি দেখিছোঁ ইয়াতে জেনেৰেটৰ চলিছে। আৰু মোৰ সন্মুখত এটা ডাঙৰ ঘৰ দেখিছোঁ। ভলেণ্টিয়াৰসকলে ৰাইজৰ সুবিধাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। খেৰ লৈ এইটো ইজতেমাস্থলীত তেওঁলোকে দি আছে। আপোনালোক থাকিব, মই ভালকৈ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। ভাই, ক'ৰ পৰা আহিছে আপোনালোকে? মাৰ্কুলাৰ পৰা। ইয়াতে বাহিৰৰ পৰা কিমান মানুহ আহিছে? দূৰ দূৰণিৰ পৰা বহুত মানুহ। কেইদিনীয়া হ'ব? 3 দিন। 3 দিনীয়া হ'ব। আজি 9 তাৰিখ, কালি 10 তাৰিখ, 11 তাৰিখলৈকে হ'ব। যথেষ্ট লোকে কাম কৰি আছে। আপোনালোকে দেখিলে আচৰিত হ'ব। বৃদ্ধ মানুহেও কাম কৰি আছে, সেৱা আগবঢ়াই আছে। এয়া চাওক, এইফালে উত্তৰ ফালে এটা পেণ্ডেল আছে, এইটো ইজতেমাস্থলী। চৌদিশে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে, ষ্ট্ৰীট লাইট। আৰু ইয়াতে আছে ৱাটাৰ কণ্ট্ৰল ৰুম, এইটো পানী নিয়ন্ত্ৰণ কক্ষ। পানী নিয়ন্ত্ৰণ কক্ষ আছে ইয়াতে। পানী নিয়ন্ত্ৰণ কক্ষ। আৰু এইফালে আপোনালোকে দেখিব লোকাৰণ্য হৈ পৰিছে। ভাই, ইজতেমাৰ মেইন পেণ্ডেল এইটো নহয় জানো? হা, ইয়াতে যিমান দূৰ দূৰণিৰ পৰা লোক আহিব, ইয়াতে তেওঁলোকে বহিব, থাকিব। মেইন পেণ্ডেলটো কোনফালে আছে? এইফালে আছে ন? উত্তৰ ফালে আছে। আপোনালোকক দেখুৱাইছোঁ, এইটো হৈছে পেণ্ডেল, য'ত আপোনালোকে আহিলে এইখন পেণ্ডেলত আপোনালোকে বহিব পাৰিব, থাকিব পাৰিব। আৰু এইটো পেণ্ডেলৰ নৰ্থ ছাইডত আছে আলিম ওলামাসকলে, য'ৰ পৰা তেওঁলোকে বিশ্লেষণ কৰিব, বক্তব্য দিব।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইয়াতে বিশ্ব শান্তি কামনাৰে দোৱা হ'ব। যথেষ্ট লোক আহিছে। বিভিন্ন ধৰণৰ সেৱাৰ ইয়াতে প্ৰচেষ্টা কৰা হৈছে। কিছুমান লোকে লাইন ধৰি আছে, শাৰী পাতি আছে। বিশ্ব শান্তি কামনাৰ্থে ইয়াতে দোৱা হ'ব। বিভিন্ন প্ৰান্তৰ পৰা বিজ্ঞ আলিম উলামাসকল আহিব। ইয়াত কোৰাণ আৰু হাদিছৰ ওপৰত আলোকপাত কৰিব, কৰি হয়তো বিশ্ব শান্তি কামনাৰে দোৱা হ'ব। বৃহৎ এটা এৰিয়া, ডাঙৰ এৰিয়া, য'ত হয়তো অকলে ঘূৰি ফুৰি দেখুৱাটো সম্ভৱ নহ'ব, ইমান এটা এৰিয়া। ভাই আপোনাৰ ঘৰ ইয়াতে? আমি এতিয়া পেণ্ডেলৰ ভিতৰত অলপ যাবলৈ চেষ্টা কৰিম। এইটো হ'ল মেইন পেণ্ডেল। চাচা, বয়ান কোন সময় থেকে হব? ঈশান নামাজ বাদ। আজি ঈশাৰৰ নামাজ পিছৰ পৰা বয়ান আৰম্ভ হ'ব। এগৰাকী ব্যক্তিক সুধিছিলোঁ, তেওঁ কৈছে হয়তো মাগৰিবৰ পিছৰ পৰা ষ্টাৰ্ট হ'ব। মেইন বয়ান আপোনাৰ ঈশান নামাজ পিছত হ'ব। এইটো পেণ্ডেলৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম। বহুত লোক আহি ইতিমধ্যে মাশাআল্লাহ বহুত মানুহ আহিছে। তেওঁলোকে হয়তো কিছুমানে 3 দিন ইয়াতে থাকিব। ওই উমুরটা বাজার কম এবারে কোন বাজার ওই যে রাস্তা যাইতে হলা জায়গায় থাকি না ওমা এবারে মুড়ি বানিয়ে দিতে যাও আর ভিতর না যাও। বহুত দূৰ দূৰণিৰ পৰা লোক আহিছে। তেওঁলোকে বিভিন্নজনে বিভিন্ন ধৰণৰ দোৱা প্ৰাৰ্থনা কৰিছে। লোকে লোকাৰণ্য হৈ পৰিছে ইতিমধ্যে। ইয়াৰ পৰাই বক্তব্য হ'ব। মই আপোনালোকক এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিম, বক্তব্য ক'ৰ পৰা হ'ব। পেণ্ডেলটো মোৰ মোবাইলত ভালকে নাই চাগে, ইয়াৰ পৰাই হ'ব বক্তব্যটো। এইফালে ডাঙৰ ডাঙৰ ঘৰ বনোৱা হৈছে। আচলতে সেইসমূহ ঘৰ কিহৰ কাৰণে বনাইছে মই নিজেও গম পোৱা নাই।
মই আকৌ লাইভত আহিম আৰু আপোনালোকক বাকীখিনি দেখুৱাবলৈ প্ৰয়াস কৰিম।